হে অৰ্জুন, তুমি যদি মোৰ ওচৰত অন্যান্য ভাৱেৰে তুমি মোৰ ভক্তি কৰা, ভজনা কৰা, তেনেহ'লে তুমি যদি মোক ভাল পোৱা, ময়ো তোমাক ভাল পাওঁ। ভগৱানক ভাল পাব লাগিব, আমি প্ৰেম কৰিব লাগিব। যেনেকৈ কোনোবা এজন প্ৰেমিকে প্ৰেমিকাক ভাল পায়, সেই প্ৰেমিকজনে প্ৰেমিকাজনক এক খন্তেক সময় যদি চাবৰ কাৰণে কেনেকৈ এটা ব্যাকুলতা হৈ থাকে, ঠিক আমি জীৱাত্মাবিলাক ভগৱন্তক চাবৰ কাৰণে সেই প্ৰেমিকাৰ যেনেকৈ ভাৱনা, ঠিক সেই ভাৱনাত আমি ভগৱন্তক বিচাৰিব লাগিব, ব্যাকুল হ'ব লাগিব ভগৱানক পাবৰ কাৰণে, হয়নে? সেই ব্যাকুলতাটো আমাৰ থাকিব লাগিব, তেতিয়াহে ভগৱানে আমাক দৰ্শনো দিব। ভগৱন্ত দৰ্শন দিয়ে নহয়, ভগৱানে নিজেই কৈছে মই দৰ্শন দিম ভকতক বুলি। নাহম তৃষ্ণামি বৈকুণ্ঠে নাহম বসামি বৈকুণ্ঠে যোগিনাম হৃদয় নচ মদ্ভক্ত যত্র গাৱন্তি তত্র তৃষ্ণামি নারদ। বৈকুণ্ঠৰ পৰা মই নামি আহোঁ ভকতৰ কাৰণে। কাৰ কাৰণে? নাহম তৃষ্ণামি বৈকুণ্ঠে, বোলে নাহম বসামি বৈকুণ্ঠে, মই বৈকুণ্ঠত নাথাকোঁ ৰৈ, যোগীৰ হিয়া এৰি সমুদায় থাকোঁ ভক্তৰ কীৰ্তন কচাই। মই ভকতৰ কাৰণে মই নিজে নামি আহোঁ, যোগীসকলকো এৰি দিওঁ, কাৰণ যোগীসকল খন্তেক সময় যোগ ধ্যান কৰি মোক ধৰি ৰাখে, কিন্তু সেই যোগীসকলৰ পৰা মই এৰাই আহোঁ। সেইকাৰণে মই ভকতক বহুত প্ৰেম কৰোঁ, স্নেহ কৰোঁ, হয়নে বাৰু? য়ে ৰাম মই বিনে ভকতে নিচিন্তে কি চুৱান, ময়ো ভকতত পৰে নজানো আর, হয়নে? ভকত সমান সখী মোৰ আছে কোন, মই মহাভকতৰ ফুৰু পাছে পাছ, হয়নে? আৰু এইজন যিজন মহাভকত হয়, সেইজন ভকত আকৌ ইন্দ্ৰ ব্ৰহ্মা পদকো মনে নকৰে ঐ বাঞ্ছা। এতিয়া আমি সৰু সৰু পদবিলাকৰ কাৰণে কাজিয়া লাগি থাকোঁ, বহুতে পদবিলাক সৰু সৰু পদ, হয়নে বাৰু? ইন্দ্ৰ ব্ৰহ্মা পদকো সেইজন ভকতে বাঞ্ছাই নকৰে বুলি কৈছে। কিছুমান আকৌ এতিয়া পদৰ কাৰণেতো গোটেই গণ্ডগোলবিলাক পদৰ কাৰণে হৈ আছে। চাবচোন আপোনালোক, গোটেই গণ্ডগোলবিলাক ক'ত হয়? পদতে হয়। আৰু পদ পাই যোৱাৰ লগে লগে আপোনাৰ নিজে নিজে স্বভাৱতে অহংকাৰ আহিব আৰু।